গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আজি মৰ্ণিং উঠিয়ে চাওঁ যে বতৰটো ইমান ধুনীয়া কৰিছে, পূৰা ডাৱৰীয়া হৈ আছে। তাৰ বাবে ভাবিলোঁ আজি পোলাও চিকেন বনাওঁ। ৱেডাৰে মানে একদম ডিমাণ্ড কৰি দিছে আৰু এইফালে চিকেন ভাজি আছোঁ আৰু এয়া চাউল তিয়াই থৈছিলোঁ আৰু এয়া গৰম পানী হৈ আছে। চিকেনটো মই অল বেছিক মছলা দি পিঁয়াজ দি জলকীয়া দি আৰু ইয়াতে দৈও দিছোঁ। এতিয়া পূৰা ভাজি ল'ম ধুনীয়াকৈ। ইয়াতে অকণমান পানী দি কেনে চিকেনটো 50% মান কুক হ'বলৈ দিম। চিকেনখিনি 50% মান কুক হৈ যোৱাৰ পিছত এতিয়া মই ইয়াৰ ওপৰত তিয়াই থোৱা চাউলখিনি দি দিম। এতিয়া চাউল আৰু চিকেন একেলগে পূৰা ভাজি ল'ম ভালদৰে। কালাৰ দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ হৈছিল। এতিয়া চাউলখিনি ভাজা হোৱাৰ পিছত এতিয়া পানী দি আছোঁ, গৰম পানী দিছোঁ ইয়াতে। এতিয়া চাউল আৰু পানীখিনি ভালদৰে মিলাই এয়া কভাৰ কৰি থৈ দিছোঁ। আৰু এইফালে চাওকচোন মোৰ ভাগিনটো কেনেকুৱা উৎপাত কৰি আছে। সি বেচিনৰ ওপৰত উঠি এতিয়া গা ধুব, পানী লাগিব পাৰিলে বহুত ভাল পায় মানে সি। আৰু ইয়াৰ ফালে হৈয়ে গ'ল, পোলাওখিনি অকণমান লৰাই দিলোঁ যাতে তলত লাগি নধৰে। আৰু অকণমান টাইম ল' ফ্লেমত কভাৰ কৰি থৈ দিম, পূৰা ড্ৰাই হোৱা নাই। আৰু এইফালে লৈছোঁ মই পানী আৰু এইফালে ইলেক্ট্ৰল পাউডাৰ। মোৰ মানে গাটো অলপ বেয়া হৈ আছে, চ' মাজে মাজে খাই আছোঁ আৰু এয়া ৰেডি হৈ গ'ল আমাৰ চিকেন পোলাও ৰেডি। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ